নমস্কাৰ বন্ধু বান্ধৱীসকল এয়া মই এটা ৰেচিপি বনাবলৈ ওলাইছোঁ তাৰ বাবে লৈছোঁ 3টা পিয়াজ এটুকুৰা আদা আৰু কেইফুটামান ৰচুন এয়া মই লৈ লৈছোঁ 1 কিলো জোখত মুৰ্গীৰ মাংস আৰু মুৰ্গীৰ মাংসখিনি মই আগতীয়াকৈ ধুই ধাই ধুনীয়াকৈ লৈ লৈছোঁ তাতে দিছোঁ হালধি গুড়ি জলকীয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি অকমান দি পেলাই ওপৰতে দি দিছোঁ প্ৰয়োজন অনুসাৰে নিমখ আৰু নিমখখিনি দি পেলাই দি দিছোঁ মিঠাতেল আৰু এইখিনি এতিয়া মই ভালদৰে মঠি হানি আধা ঘণ্টা সময়ৰ বাবে মই ৰেষ্টৰ বাবে থৈ দিম আপোনালোকৰ হাতত যদি সময় নাথাকে তেতিয়া হলে ৰেষ্ট নিদিয়াকৈ এই মাংসখন বনাব পাৰে কিন্তু ৰেষ্ট দিলে বহুতেই ভাল হয় সেই কাৰণে মই আধা ঘণ্টা সময়ৰ বাবে এইখিনি হানি পেলাই থৈ দিছোঁ সেইখিনি সময়তে এতিয়া মই কল পচলাটো যোগাৰ কৰি লৈ লম এয়া মই কল পচলাখিনি কাটিবলৈ আৰম্ভ কৰিছোঁ এয়া বহুতেই কুমলীয়া কল পচলা হয় এই কল পচলাটো মই ধুনীয়াকৈ এনেদৰে কাটি লৈছোঁ এনেদৰে আগতে যদি আপোনালোকে বনাই খাই পোৱা নাই এবাৰ এনেদৰে বনাই খাই চাবচোন সঁচাকৈ কল পচলাৰে মুৰ্গীৰ মাংস খাবলৈ বহুতেই টেষ্টি হয় আৰু এইটো হৈছে আজো আইতা হাতৰ দিনৰে এইটো চপাৰ এনেদৰে গিলাস এটাৰে মই সৰুকৈ মিহি কৰি লৈছোঁ ধুনীয়াকৈ একেবাৰে মিহি হৈ উঠিছে এয়া দেখিছেনে বঢ়িয়াকৈ মিহি হৈ উঠিছে এতিয়া আহিছোঁ গেছৰ ফালে গেছত মই আদিছোঁ ডালচেনি লং জিৰা আৰু ধনিয়া এইখিনি এতিয়া মই শুকানে অকমান ভাজি লৈ লম এয়া মই শুকানে অকমান ভাজি এতিয়া মই খুন্দনি এটাত এইখিনি খুন্দি লৈ লম এয়া মোৰ মছলাখিনি ভাজি লোৱা হৈ গৈছে এতিয়া খুন্দনিটোতে মই খুন্দি লৈ লম আপোনালোকে ইচ্ছা কৰিলে মিক্সাৰ জাৰতো পিছি ল'ব পাৰে মই কিন্তু খুন্দনিটোতে খুন্দি ললো সেই একেটা খুন্দনিতে এতিয়া মই আদা ৰচুনখিনিও থেতেলিয়াই লৈ লম এয়া সেই একেটা খুন্দনিতে এতিয়া আদা ৰচুনখিনিও মই থেতেলিয়াই লৈ লম আগতীয়াকৈ বস্তুখিনি যোগাৰ কৰি ললে বহুতেই বনাবলৈ ইজি হয় সেই কাৰণে মই আগতীয়াকৈ বস্তুখিনি যোগাৰ কৰি লৈছোঁ এতিয়া আহিছোঁ গেছৰ ফালে গেছত কেৰাহী এখন উঠাই দিছোঁ আৰু ইয়াতে দি দিছোঁ মিঠাতেলখিনি গৰম হোৱাত ইয়াতে দি দিছোঁ কাটি ৰখা পিয়াজখিনি এয়া মই কাটি ৰখা পিয়াজখিনি দি দিছোঁ এয়া পিয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব এয়া ৰঙচুৱা হোৱালৈকে মই ভাজি লৈছোঁ পিয়াজখিনি আধা ভাজা হোৱাত ইয়াতে মই দি দিছোঁ হালধিৰ গুড়ি প্ৰয়োজন অনুসাৰে দি দিছোঁ হালধিৰ গুড়ি আৰু এয়া দিছোঁ আদা ৰচুনৰ পেষ্টখিনি পিয়াজখিনি আধা ভাজা হোৱাতে দি দিছোঁ আৰু আদা ৰচুনৰ পৰাও কেঁচা গোন্ধটো যোৱালৈকে মই ভাজি লৈ ল'ম ইয়াতে দি দিছোঁ জলকীয়াৰ গুড়ি এচামুচ এতিয়া সময় হৈছে মাংসখিনি দিয়াৰ এয়া মই মেৰিনেট কৰি থৈ দিয়া মাংসখিনি দি দিছোঁ দি পেলাই মই ভালদৰে লাৰি দিছোঁ আৰু ইয়াতে দি দিছোঁ নিমখ মেৰিনেট কৰি থওঁতে মই নিমখ দিছিলোৱে সেই কাৰণে মই নিমখটো অকমান কমাই দি দিছোঁ এয়া মই নিমখখিনি দি পেলাই ইলুটি কৰি মাংসখিনি লৰাই দিছোঁ আৰু লৰাই দি এতিয়া মই ঢাকনিখন লগাই দিম এয়া মই ঢাকনিখন লগাই মাংসখিনি মই 2-3 মিনিট সময়লৈকে মই এনেদৰে দিছোঁ এয়া দেখিছেনে 2-3 মিনিট হোৱাৰ পিছত মই ঢাকনিখন উঠাই চাইছোঁ আৰু এইখিনিৰ পৰা তেল এৰিবলৈ আৰম্ভ কৰিছে এইখিনি সময়তে মই কাটি ৰখা কল পচলাখিনি ওপৰতে দি দিছোঁ এয়া মই কল পচলাখিনি দি পেলাও ভালদৰে লৰাই দিছোঁ আৰু লৰাই দি কল পচলাখিনি সিজিবৰ বাবে মই 5 মিনিট সময়লৈকে ঢাকনিখন লগাই থৈ দিম এয়া মই ঢাকনিখন লগাই কল পচলাখিনিও সিজিবলৈ দিছোঁ এয়া 5 মিনিট সময়ৰ পিছত ঢাকনিখন উঠাই চাইছোঁ আৰু ইয়াতে গুড়ি কৰি লোৱা মছলাখিনি ওপৰতে দি দিছোঁ দি এতিয়া মই আকৌ এবাৰ ইলুটিকৈ লৰাই দিম এয়া কল পচলাখিনি ভালদৰে সিজি উঠিছে আৰু অকমান সিজিব লাগিব সেই কাৰণে মই আৰু এবাৰ উলটিয়াই দি পেলাই ঢাকনিখন লগাই থৈ দিছোঁ এতিয়া মই ঢাকনিখন উঠাই চাইছোঁ আৰু ধুনীয়াকৈ তেল এৰিবলৈ আৰম্ভ কৰিছে এইখিনি সময়তে মই ইয়াতে দি দিছোঁ কাটি ৰখা বিলাহী এটা এই বিলাহীটো আপোনালোকে পেষ্ট বনাও দিব পাৰে মই কিন্তু কাটিহে দিছোঁ এতিয়া মই বিলাহীখিনি সিজিবৰ বাবে ঢাকনিখন লগাই দিছোঁ এয়া মই বিলাহীখিনি সিজিবৰ বাবে ঢাকনিখন লগাই দিছোঁ আৰু এতিয়া মই ঢাকনিখন উঠাই ইয়াতে দি দিছোঁ পানী মই দিছোঁ এবাটি জোখত আপোনালোকৰ নিজৰ পছন্দ অনুযায়ী পানীখিনি ব্যৱহাৰ কৰিব এয়া ধুনীয়াকৈ উত্তল আহিবলৈ আৰম্ভ কৰিছে আৰু প্ৰত্যেকখিনি বস্তুৱে সিজি উঠিছে থপথপীয়া হ'বৰ বাবে মই তথাপিও ঢাকনিখন লগাই আৰু 2-3 মিনিট সময়ৰ বাবে এনেদৰে থৈ দিছোঁ এয়া
2-3 মিনিট সময় হোৱাৰ পিছত ঢাকনিখন উঠাই চাইছোঁ এয়া মই তৰকাৰীখন সম্পূৰ্ণ থপথপীয়া হ'বলৈ আৰম্ভ কৰিছে আৰু এইখিনি সময়তে এচামুচ দিছোঁ গৰম মছলাৰ গুড়ি এয়া মোৰ তৰকাৰীখন সম্পূৰ্ণ খাবলৈ ৰেডি হৈ গৈছে এতিয়া মই গেছৰ পৰা তৰকাৰীখন নমাই থৈছোঁ এয়া মই পৰিবেশনৰ বাবে বাটি এটাত উলিয়াই লৈছোঁ এয়া মই কল পচলাৰে বনা মুৰ্গীৰ মাংস সম্পূৰ্ণ খাবলৈ ৰেডি হৈ গৈছে আগতে যদি আপোনালোকে এনেদৰে বনাই পোৱা নাই এবাৰ এনেদৰে বনাই খাই চাবচোন খাই পাই কমেন্ট কৰি জনাবলৈ নাপাহৰিব একেবাৰে শেষলৈ ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ আশা কৰোঁ ভিডিওটো চাই ভাল পালে যদিহে ভাল পালে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে তেতিয়ালৈ সুস্থ থাকক সুখত থাকক বাই বাই